সকলোকে নমস্কাৰ জনাই আজি আমি আৰম্ভ কৰিব লৈছোঁ ষষ্ঠ শ্ৰেণী গণিতৰ আমাৰ এক্সাৰসাইজ 2C প্ৰশ্নকেইটা সমাধান কৰিম আজি আমি প্ৰথম যোনটো প্ৰশ্ন সেই প্ৰশ্নত কি দি আছে ফাইণ্ড দ্য প্ৰাইম ফেক্টৰাইজেশ্যনছ অফ দ্য ফলোইং নাম্বাৰ অৰ্থাৎ আমি যদি অসমীয়াটো যদি চাবলৈ যায় কি লিখিছে তলত দিয়া সংখ্যাবিলাকৰ মৌলিক উৎপাদক বিশ্লেষণ কৰা অৰ্থাৎ মৌলিক উৎপাদক বিশ্লেষণ মানে কি আমাৰ ইয়াত দি আছে কিতাপত দি আছে তোমালোকক কৈছে উৎপাদক বিশ্লেষণ মৌলিক উৎপাদক বিশ্লেষণ মানে কি এতিয়া আমাৰ আমি আগৰ ভিডিঅ'ত কি কৰিছিলোঁ আমি উৎপাদক উলিয়াইছিলোঁ মানে উৎপাদকটো কেনেকৈ উলিয়াই যেন এটা সংখ্যা লিখিলোঁ আমি 8 সেই 8 সংখ্যাটো কেনেকৈ যাব আমি কি পূৰণ কৰিলে 8টো পাম যেনে 1 পূৰণ 8 অৰ্থাৎ 1 8 গুণ কিমান পাম 8 পাম আমি 8 পাম তাৰপিছত 2 দি 2 পূৰণ 4 2 4 গুণ কিমান পাম 8 পাম 3 দি পূৰণ কৰিলে আমি 8টো নাপাওঁ 4 দি কৰিলে 4 পূৰণ 2 4 গুণ কিমান 8 5 দি কৰিলে নাপাওঁ 6 দি কৰিলে নাপাওঁ 7 দি কৰিলেও নাপাওঁ 8 দি কৰিলে পাম 8 পূৰণ 1 অৰ্থাৎ 8 1 গুণ কিমান পাম 8 পাম এই যে সংখ্যাকেইটা যি কৰিলে যে পালোঁ কিমান পালোঁ 1 তাৰপিছত 2 4 8 এই যে সংখ্যাকেইটা এই চাইডত 8 4 2 1 যেতিয়াও ডবল ডবল পালোঁ সেইকাৰণে এবাৰ লিখিলে হ'ব কি পালোঁ 1 2 4 8 অৰ্থাৎ আমি কিমান পালোঁ 1 2 4 8 এই যে সংখ্যাকেইটা যে পালোঁ যোনকেইটা সংখ্যা দি আমি পূৰণ কৰি পেলাই এই সংখ্যাটো যে পালোঁ সেইটোৱে কি বুলি কোৱা হ'ব এইকেইটা কোৱা হ'ব উৎপাদক অৰ্থাৎ ইংলিছত ক'ব ফেক্টৰ্ছ আৰু মৌলিক উৎপাদক বুলি কৈছে ইয়াত হয়নে ইয়াত কি কৈছে মৌলিক অৰ্থাৎ প্ৰাইম ফেক্টৰাইজেশ্যন FACTORISATION ফেক্টৰাইজেশ্যন অৰ্থাৎ কি মৌলিক উৎপাদক বিশ্লেষণ এইটো প্ৰাইম ফেক্টৰাইজেশ্যন অৰ্থাৎ মৌলিক উৎপাদক বিশ্লেষণ মানে কি এই যে এতিয়া যে কি কোৱা আমি উৎপাদকটো বুজি পালোঁ এইকেইটা হ'ল 8ৰ কি উৎপাদককেইটা কি 1 2 4 8 এতিয়া মৌলিক উৎপাদক বিশ্লেষণ মানে হ'ব এইকেইটা পূৰণ হ'বগৈ 1 পূৰণ 2 পূৰণ 4 পূৰণ 8 এই যে পূৰণ কৰি যিমান পালোঁ এই যে পূৰণ ফলটোকে কি বুলি কোৱা হ'ব মৌলিক উৎপাদক বিশ্লেষণ বুলি কোৱা হ'ব ইয়াত কিমান পাম ইয়াত তোমালোকে কেইটামান প্ৰশ্ন কৰি দিছে যিমান 36টো লিখিছে 36টো কি পূৰণ কৰিলে 2 দি পূৰণ কৰা 2 পূৰণ কিমান 18 এতিয়া 2ৰ কাৰণে 2টো লিখিলে তাৰপিছত 18টো কি পূৰণ কৰি পাম 2 পূৰণ 9 পূৰণ কৰি পাম হয়নে তাৰপিছত এই 2ৰ কাৰণে 2 লিখিলে এই 2টো তলত নমাই দিলে তাৰপিছত 9 কি পূৰণ কৰি পাম 3 পূৰণ 3 এই যে এইকেইটা যে সংখ্যা লিখিলে এইকেইটাকে কি বুলি কোৱা হ'ব মৌলিক উৎপাদক বিশ্লেষণ বুলি কোৱা হ'ব ইয়াত 36টো আমি বেলেগ ধৰণৰ কৰিব পাৰি 3 দি কৰিব পাৰি 3 পূৰণ 12 কৰিব পাৰি 3 বাৰ কিমান 36 এতিয়া 3টো তলত লিখিলে তাৰপিছত 12টো কিমান পূৰণ কৰি পাম 2 পূৰণ কিমান 6 2 6 গুণ কিমান 12 পালোঁ এতিয়া আকৌ ইয়াত কি কৰিলে 3টো তলত লিখিলে 2টো তলত লিখিলে 6 এতিয়া 6 কিমান পূৰণ কৰিলে পাম 2 পূৰণ 3 হয়নে তাৰপিছত এইটো 36টা কৰিলে 4 পূৰণ 9 তাৰপিছত এইটো 4ক আমি কিমান কৰিলে পাম 2 দুগুণ পাম 2 দুগুণ 4 তাৰপিছত ইমান 9 আছে 9টো কি কৰিবলৈ পাম 3 পূৰণ 3 যিহেতু 2 আৰু এইকেইটা যিহেতু নাযায় আমি সেইকাৰণে ইমানলৈকে ৰাখি দিছে এইকেইটা তেনেকৈ কৈছেগৈ এতিয়া আমি কি কৰিম এতিয়া ইয়াত কি দিছে প্ৰাইম ফেক্টৰাইজেশ্যন ইউজিং ফেক্টৰ 3 অৰ্থাৎ আমি এনেকৈ কি কৰিব পাৰি ইয়াৰ জৰিয়তে কি কৰিব পাৰি মৌলিক উৎপাদক বিশ্লেষণখিনি আমি কৰিব পাৰি যেনে 80 মৌলিক উৎপাদক কি লিখিছে উৎপাদককেইটা লিখিছে যেন 80 আশীটোত কিমান হ'ব 2 দি কৰিলে কিমান বাৰ যাব 40 বাৰ যাব হয়নে তাৰপিছত 40 এতিয়া 40টো কিমান বাৰ যাব 2 দি কৰিলে 20 বাৰ 2 20 গুণ 40 এতিয়া 20টো কিমান যাব 2 10 গুণ 20 এতিয়া 10টো কিমান বাৰ যাব 2 5 গুণ কিমান যাব 10 এতিয়া কিমান বাৰ পালোঁ 2 এবাৰ লিখিলে দ্য প্ৰাইম ফেক্টৰাইজেশ্যন অফ 80 ইজ কিমান 2 এবাৰ 2 বাৰ 3 বাৰ 4 বাৰ আছে সেইকাৰণে 4 বাৰ লিখিলে 1 2 3 4 বাৰ আৰু 5 এবাৰ আছে 5টো এবাৰ লিখিলে ঠিক আছে 100টো লিখিছে 2 100 কেইবাৰ যাব 50 বাৰ যাব 2 50 গুণ কিমান 100 50টো কেইবাৰ যাব 2 25 গুণ কিমান 50 তাৰপিছত 25টো কেইবাৰ যাব 5 গুণ 25 হয়নে তাৰমানে কেইবাৰ পালেগৈ 2 পাইছে 2 বাৰ 5 পাইছে 2 বাৰ এইটো লিখি দিছে এতিয়া আমাৰ এইকেইটা ইয়াত মই প্ৰশ্নকেইটা ইয়াত এই চাইডত ইংলিছত দি আছে এই চাইডত অসমীয়াত দি আছে এতিয়া আমি কি কৰিম প্ৰশ্ন আনচাৰকেইটা সমাধান কৰিম কিমান 1 নম্বৰৰ অৰ্থাৎ এক্সাৰসাইজ 2C 1 নম্বৰ কি লিখিছে ফাইণ্ড দ্য প্ৰাইম ফেক্টৰাইজেশ্যন অফ দ্য ফলোইং নাম্বাৰ্ছ অৰ্থাৎ 80 কি কৰিব লাগে আমি প্ৰশ্নটো লিখিলোঁ 80 এতিয়া সলিউশ্যন কৰিম সলিউশ্যনটো কিমান কৰিম আমি অলপ আগতে পোৱা তেনেকৈ কৰিব পাৰি যেনে 80টোক আমি কি কৰোঁ 2 দি হৰণ কৰোঁ 2 80ত কেইবাৰ যাব 2 80ত কেইবাৰ যাব 2 9ৰ পৰা 8লৈকে 2 1 গুণ 2 2 গুণ 4 2 3 গুণ 2 4 গুণ 4 বাৰ যাব 2 4 গুণ কিমান 8 যিহেতু ইয়াত 0 আছে 0টো তললৈ নমাই দিয়া
তাৰপিছত আকৌ যোৱা এতিয়া চোৱা যিহেতু পিছফালে কিমান আছে যুগ্ম সংখ্যা আছে সেইকাৰণে 2 দি আকৌ এবাৰ দিয়া 2 চাইড কেইবাৰ যাব 2 1 গুণ 2 2 দুগুণ 2 দুগুণ এই 2 দুগুণ কিমান 4 এইটো পিছফালে 0 আছে এইটো আকৌ নমাই দিয়া তাৰপিছত আকৌ দিয়া এইটো আকৌ 2 দি দিয়া যেহেতু পিছফালে যুগ্ম সংখ্যা আছে তেতিয়াহ'লে আকৌ যাব কিমান যাব 2 2ত কিমান যাব এবাৰ যাব 2 1 গুণ কিমান 2 যেহেতু পিছফালে 0 আছে 0টো আমি কি কৰিলোঁ বহাই দিম তাৰপিছত এইটো পিছফালে যেহেতু আকৌ আছে 0 আছে সেইকাৰণে কি হৈ যাব 2 দি যাব 2 এইটো 1 নাযায় দুটা 10 কিমান হ'ল দুটা লগ কৰিলে 10 হ'ব 2 10ত কেইবাৰ যাব 2 5 গুণ 2 5 গুণ কিমান 10 অৰ্থাৎ কিমান বাৰ পালোঁ আমি এইটো লিখিম কিমান লিখিম আমি এইটো কিমান লিখিব পাৰি দা তাই ইয়াত কি লিখিছে দ্য প্ৰাইম ফেক্টৰাইজেশ্যন এনেকৈ লিখিলোঁ আমি দ্য প্ৰাইম ফেক্টৰাইজেশ্যন অফ 80 ইজ কিমান পালোঁ আমি চোৱা ইয়াত কেইবাৰ পালোঁ 1 2 3 4 চাৰিটাত 2 পালোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 চাৰিবাৰ আৰু কি পালোঁ এটা 5 পালোঁ 5 এইটো হ'ল আমাৰ কি প্ৰাইম ফেক্টৰাইজেশ্যন অৰ্থাৎ উৎপাদক বিশ্লেষণ তোমালোকে অসমীয়াত লিখিলে এনেকৈ লিখি ল'বা যে আশীৰ মৌলিক উৎপাদক বিশ্লেষণ হ'ল এনেকুৱাকৈ লিখি ল'লে হৈ গ'ল তাৰপিছত চোৱা আমাৰ কি লাগে 2 নম্বৰটো চোৱা 2 নম্বৰটো কিমান লাগে 100 বি নম্বৰ 100ৰ সলিউশ্যনটো হ'ব চোৱা 100 বুলি লিখি লোৱা ইয়াত 100 এতিয়া 2 দি কি কৰা প্ৰথম যেহেতু যুগ্ম সংখ্যা আছে সেইকাৰণে 2 দি দিয়া 2 1ত নাযায় এই দুটা কৰা 10 10ত কেইবাৰ যাব 2 5 গুণ 2 5 গুণ কিমান 10 আৰু কিমান আছে 0 যিহেতু তললৈ নমাই দিয়া তাৰপিছত যেহেতু পিছফালে আকৌ 0 আছে যুগ্ম সংখ্যা সেইকাৰণে 2 দি দিয়া আকৌ 2 এইটো 5ত কেইবাৰ যাব 2 1 গুণ 2 2 দুগুণ 4 2 3 গুণ 6 তিনিবাৰ দিলে বেছি হৈছে হয়নে নাই 2 কেইবাৰ দিব লাগিব দুবাৰ দিব 2 দুগুণ কিমান 4 হ'লে ইয়াত 4 হ'লে কিমান 1 এটা থাকি যায় হয়নে নাই 4লৈকে পালোঁ 5 যেহেতু ইয়াত 5 1 এটা থাকিব 1টো ইয়াৰ লগত হেৰি কৰা আগত চিন্তা কৰা 1 এটা আছে বুলি ইয়াত চিন্তা কৰা কিমান এতিয়া যদি 1 এটা ইয়াত থাকোঁ কিমান 10 হ'বগৈ হয়নে কিমান হ'বগৈ 10 হ'বগৈ এতিয়া 2 10ত কেইবাৰ যাব 5 বাৰ যাব হয়নে 2 25 গুণ কিমান 50 এতিয়া চোৱা এইফালে এই চাইড কিমান আছে 5 আছে তেতিয়া 2 দিন নাযায় 3 দিন নাযায় 4 দিন নাযায় এতিয়া 5 দিহে যাব 5 দি কিমান যাব 5 গুণ কিমান 25 অৰ্থাৎ আমি ইয়াত লিখিব পাৰোঁ দ্য প্ৰাইম ফেক্টৰাইজেশ্যন FACTORISATION ফেক্টৰাইজেশ্যন দ্য প্ৰাইম ফেক্টৰাইজেশ্যন অফ কিমান 100 ইজ কিমান 2 পূৰণ 5 পূৰণ 5 এইটো হ'ল আমাৰ আনচাৰ তাৰপিছতো চোৱা তাৰপিছত কিমান আছে চি নম্বৰ কিমান লিখি আছে 1 2 4 এইটো আমি সলিউশ্যন কৰোঁ সলিউশ্যন এতিয়া চোৱা কিমান 1 2 4 1 2 4 আমি যেহেতু পিছফালে যুগ্ম সংখ্যা আছে সেইকাৰণে আমি কি কৰোঁ 1 2 4টোক যুগ্ম সংখ্যা দি 2 দি দিম 2 দি 12ত কেইবাৰ যায় এইটো চোৱা 12 2 12ত কেইবাৰ যাব 6 বাৰ 2 6 গুণ 12 আৰু 4 আছে 4লৈকে পঢ়া 2 1 গুণ 2 2 দুগুণ কিমান 4 2 দুগুণ কিমান 4 তাৰপিছত চোৱা আকৌ যিহেতু পিছফালে 2 আছে যুগ্ম সংখ্যা সেইকাৰণে 2 দি দিয়া আকৌ 2 6ত কেইবাৰ যাব 3 বাৰ আৰু 2 2ত কেইবাৰ যাব এবাৰ হে আৰু যেহেতু ইয়াত কিমান 31টো এটা কি হয় মৌলিক সংখ্যা সেইকাৰণে 31টো যেহেতু নাযায় তেতিয়াহ'লে আমাৰ ইয়াতে থাকি যাব তেতিয়াহ'লে চোৱা ইয়াত আমি কি লিখিম দ্য প্ৰাইম ফেক্টৰাইজেশ্যন এই 31 সংখ্যাটো কি হয় কোনো এটা সংখ্যাৰে কি নহয়গৈ হৰণ নহয়গৈ সেইকাৰণে আমি 31লৈকে ৰাখি থৈছোঁ অফ কিমান 124 ইজ কিমান হ'ব এতিয়া 2 পূৰণ 31 তাৰপিছত চোৱা ডি নম্বৰটো চোৱা ডি নম্বৰটো কিমান লিখিছে 3 2 5 সলিউশ্যনটো আমি লিখিলোঁ সলিউশ্যনটো কি হ'ব সলিউশ্যনটো চোৱা কিমান আছে 325 এতিয়া চাইড আমি কৰিলোঁ 325 যিহেতু 5 আছে 5 থাকিলে কি হ'ব 5হে যাব অকল 5 থাকিলে 5 দি চোৱা 5 কিমান ঠিক নাযায় এইটো টাইটল কৰিলোঁ 32 5 এতিয়া 30লৈকে নাম নিৰ্ধাৰণ পোৱা 5 6 গুণ 5 6 গুণ 30 5 7 গুণ 35 হ'লে যিহেতু বেছি হৈছে তেতিয়াহ'লে 6 বাৰ যাব 5 6 গুণ 30লৈকে যিহেতু পৰিলোঁ ইয়াত কিমান 32 আছে 2 বাঢ়ি আছে সেই 2টো লোৱা লগত এই 5টো আছে এই 5ৰ আগত 2টো চিন্তা কৰা 2টো যদি ইয়াত বহাওঁ কিমান হ'ব 25টো কেইবাৰ হ'ব 25ত কেইবাৰ যাব 5 বাৰ 5 গুণ কিমান 25 এতিয়া চোৱা আকৌ যিহেতু 5 আছে পিছফালে তেতিয়াহ'লে 5 দিহে যাব 5 6ত কেইবাৰ যাব 5 এবাৰ যাব 5 1 গুণ 5 হ'ব হয় নাই 5 হ'লে ইয়াত কিমান 6 আছে যেহেতু 1 এটা যেহেতু বেছি আছে সেই 1টো ইয়াৰ আগত চিন্তা কৰা 1টো ইয়াৰ আগত চিন্তা কৰা কিমান হ'ব 15 হ'ব 1টো যেহেতু ইয়াৰ আগত চিন্তা কৰিলে কিমান হ'বগৈ 15 হ'বগৈ এতিয়া 15ত কেইবাৰ যায় 3 বাৰ যাব কিমান বাৰ যাব 5 3 গুণ কিমান 15 ইয়াত 13 যেহেতু এটা কি হয় মৌলিক সংখ্যা 13টো যিহেতু কোনো সংখ্যা দি নাযায় সেইকাৰণে আমাৰ ইয়াতে থাকিবগৈ
সো কি লিখিম এতিয়া আমি দ্য প্ৰাইম ফেক্টৰাইজেশ্যন অফ 325 ইজ কিমান পালোঁ 5 × 5 × 13 তাৰপিছত চোৱা নাম্বাৰ ই নাম্বাৰটো চোৱা 915 আছে ই নাম্বাৰটো কিমান আছে 915 এইটো সলিউশ্যন চাৰি আমি এইটো পাইলোঁ কিমান আছে 915 এইটো চোৱা 915টো এইটো কি যেহেতু পিছফালে 5 আছে মানে ইয়াত কি 5ৰেহে কি যাব হৰণ হ'বগৈ চোৱা 5 9 কিবা যাবে 5 × 5 2 × 10 দুইবাৰ হ'লে 10 হৈ যায় বেছি হৈ যায় তাৰমানে কমটো লিখিম 5 কিবা যাব এবাৰ 5 × কিমান 5 ইয়াত 5 9 পৰা 5 গ'লে কিমান 4 ইয়াত 4 এটা উকলি থাকিল 4 আৰু ই 1 4টো ইয়াৰ আগত হেৰি কৰা মনে মনে ভাবি ল'বা 4 আৰু 1 হ'লে কিমান 41 হ'বগৈ এতিয়া 41 5ৰ নিউটাৰটো পঢ়া 5 8 গুণ কিমান 40 তাৰমানে 8 বহিব কি 5 8 গুণ কিমান হ'ব 40 5 8 গুণ 40 41 যেহেতু আছে ইয়াৰ পৰা 1 এটা থাকি গ'ল সেই 1টো এই 5টোৰ আগত মনত পেলোৱা কিমান 15 হ'বগৈ হয়নে 15 এতিয়া 5 15 কিবা যাব 5 3বাৰ হৈ যাব 5 3 গুণ 15 এতিয়া চোৱা কিমান আছে 1 কিমান পালোঁ 83 পালোঁ হয়নে এতিয়া 183 চোৱা এতিয়া যেহেতু পিছফালে অযুগ্ম সংখ্যা আছে 2 দি নাযায় 3 দি চোৱাচোন 3 দি যাব নাই 3 দি যোৱাৰ কাৰণে নিয়মটো কি আছে এইকেইটা যোগ কৰা 8 একে 9 আৰু 9 আৰু 3 কিমান 9 3 12 যেহেতু 12 আছে তেতিয়াহ'লে কি হ'ব 3 যাব 3 নিউটাৰটো পঢ়া 3 একত নাযায় এই দুটা লগ কৰিলে কিমান 18 3 18 কেইবাৰ যাব 3 6 গুণ 18 আৰু 3 কেইবাৰ যাব এবাৰ 3 1 গুণ 3 এতিয়া আমি কিমান পালোঁ 61 পালোঁ যেহেতু 61টো কি হ'ল এটা মৌলিক সংখ্যা 61টো কোনো এটা সংখ্যাৰে কি নাযায় ভাগ নাযায় তেতিয়াহ'লে আমি লিখিম ইয়াত the prime factorization of 915 is কিমান পালোঁ 5 পূৰণ 3 পূৰণ 61 এইটো হ'ল আমাৰ আনচাৰ তাৰপিছত চোৱা তাৰপিছত 2 নম্বৰটো চোৱা কি কৈছে 2 নম্বৰ কৈছে ফাইণ্ড দ্য কমন ফেক্টৰ্ছ অফ অৰ্থাৎ কমন ফেক্টৰ উলিয়াব লাগে সাধাৰণ উৎপাদক উলিয়াব লাগে চোৱা নম্বৰ 2 এ এইটো কিমান লিখি আছে 8 আৰু 20 লিখি আছে প্ৰশ্ন এতিয়া সলিউশ্যনটো কৰোঁ আমি চোৱা আমি প্ৰথমে লিখিলোঁ ফেক্টৰ মানে উৎপাদক কেইটা লিখিলোঁ 8ৰ উৎপাদক উলিয়াব লাগে আৰু 20ৰ উৎপাদক উলিয়াব লাগে এইটো চোৱা ফেক্টৰ্ছ অফ 8ৰ উৎপাদক কেইটা উলিয়াই লোৱা 8ৰ উৎপাদক কেইটা উলিয়াবলৈ চোৱা 8ৰ উৎপাদক কি সংখ্যা পূৰণ কৰিলে আমি 8 পাম অলপ আগতে আমি এবাৰ কৈছিলোঁ চোৱা কিমান পূৰণ কৰিলে 1 সংখ্যাটো সকলো সংখ্যাৰ উৎপাদক 1টো থাকিবই 1 সংখ্যাটো এটা কথা মনত ৰাখিব যে 1 সংখ্যাটো সকলো সংখ্যাতে থাকিবই 1 উৎপাদক যেতিয়া কয় 1টো থাকিবই 1 তাৰপিছত যেহেতু 8 যুগ্ম সংখ্যা তাৰমানে 2 দি যাব 2 4 গুণ 8 1 পূৰণ 8 1 8 গুণ 8 হয়নে তাৰপিছত 2 পূৰণ 4 2 4 গুণ কিমান 8 3 দিন নাযায় তাৰপিছত 4 দি যাব 4 পূৰণ 2 4 দুগুণ কিমান 8 আৰু 5 6 দিন নাযায় 7 দিন নাযায় তাৰপিছত 8 পূৰণ 1 8 1 গুণ 8 অৰ্থাৎ আমি কি সংখ্যা পালোঁ ইয়াত 1 2 4 8 অৰ্থাৎ ইয়াত ফেক্টৰকেইটা কি হ'বগৈ উৎপাদককেইটা 1 2 4 8 তাৰপিছত 20ৰ ফেক্টৰকেইটা লিখিলোঁ ফেক্টৰ্ছ অফ 20 20ৰ যোনকেইটা ফেক্টৰ আছে উৎপাদক আছে এইকেইটা চোৱা 20ৰ উৎপাদককেইটা কি হ'বগৈ 20ৰ 1 থাকিব 1 20 গুণ 20 যেহেতু এইটো যুগ্ম সংখ্যা 2 দি যাব 2 10 গুণ 20 3 দিন নাযায় 4 দি চোৱা 4 পূৰণ 5 4 5 গুণ কিমান 20 তাৰপিছত 5 4 গুণ 20 6 দিন নাযায় 7 দিন নাযায় 8 দিন নাযায় 9 দিন নাযায় 10 2 গুণ 20 আৰু কিমান যাব 20 পূৰণ 1 20 1 গুণ 20 অৰ্থাৎ আমি কি পালোঁ 20ৰ যোনকেইটা উৎপাদক আছে সেইকেইটা কি পালোঁ চোৱা 1 পালোঁ 2 পালোঁ 4 পালোঁ 5 পালোঁ 10 পালোঁ কিমান পালোঁ আৰু 20 পালোঁ এতিয়া কৈছে কমন ইয়াত কি কৈছে চোৱা এটা বস্তু ইয়াত প্ৰশ্নটো কি কৈছে কমন ফেক্টৰ্ছ লাগে আমাৰ কমন মানে সাধাৰণ উৎপাদক কি ইয়াতো থকা সংখ্যা অৰ্থাৎ ইয়াতো 1 আছে ইয়াতো 1 আছে ইয়াত 2 আছে ইয়াত 2 আছে ইয়াত 4 আছে ইয়াত 4 আছে এইকেইটা কি বুলি কোৱা হ'ব কমন ফেক্টৰ বুলি কোৱা হ'ব ইয়াত আমি লিখিলোঁ দ্য কমন মানে মিল থকা দুটাতে থকা দ্য কমন ফেক্টৰ্ছ অফ 8 and 20 are কি আছে চোৱা ইয়াতো থকা কি আছে 1 1 এইটো 1 লিখিলোঁ তাৰপিছত ইয়াত 2 আছে ইয়াতো 2 হ'বগৈ ইয়াত 4 আছে ইয়াতো 4 আছে এইটো হ'বগৈ যিহেতু ইয়াত 8 আছে ইয়াত 8 নাই হয়নে তাৰমানে এইটো কি নহ'ব কমন ফেক্টৰ নহ'বগৈ তাৰপিছত ইয়াত 10 আছে ইয়াত যেহেতু 10 নাই এইটো নহ'বগৈ ইয়াত 20 আছে যেহেতু ইয়াত 20 নাই তাৰমানে এইটো নহ'বগৈ আমাৰ কমন ফেক্টৰ তাৰপিছত বি নাম্বাৰটো চোৱা নম্বৰ বি
বি নাম্বাৰটো চোৱা কিমান আছে 9 আৰু 15 এতিয়া সলিউশনটো কৰোঁ সলিউশনটো একে সো লিখি লওঁ প্ৰথমে ফ্যাক্টৰস এইটো ডাঙৰ ফলা লিখি ফ্যাক্টৰস অফ 9 9 ফ্যাক্টৰ কিটা লিখা 9 9 কিমান দি যাব 1 পূৰণ 9 1 9 গুণ 9 হ'ব 2 দি নেযাব যেহেতু অযুগ্ম সংখ্যা 3 দি যাব 3 পূৰণ 3 3 3 গুণ কিমান 9 তাৰ পিছত আৰু 4 দিন যায় 5 দিন যায় 6 দিন যায় 7 দিন যায় 8 দিন যায় আৰু 9 দি যাব 9 1 গুণ কিমান হ'ব 9 তাৰ পিছত ইয়াত যোনকে উৎপাদক পালো সেইটা কি 139 তাৰ পিছত চোৱা ফ্যাক্টৰস অফ 15 তোমালোকে লিখি ল'বা অসমীয়াত লিখিলে উৎপাদক 9 ৰ উৎপাদক কিটা হ'ল এনেকৈ লিখি ল'বা তাৰপিছত 15 উৎপাদক কিটা হ'ল ইমান লিখি দিলে হৈ গ'ল তাৰপিছত 15 ৰ চোৱা 15 উৎপাদক কিটা কি হ'ব 1 পূৰণ 15 মানে 1 পূৰণ 15 কিমান হ'ব 1 15 গুণ 15 একটো থাকিবই তাৰপিছত 2 3 যেহেতু এইটো অযুগ্ম সংখ্যা 3 দি চোৱা 3 পূৰণ 5 3 5 গুণ 15 হয়নে 3 4 দিন নাযায় 5 5 5 পূৰণ 3 5 3 গুণ 15 তাৰপিছত 6 দিন নাযায় 7 দিন নাযায় 8 দিন নাযায় 9 দিন নাযায় 10 দিন নাযায় 11 দিন নাযায় তাৰপিছত 12 13 14 দিন নাযায় 15 1 গুণ কিমান 15 তাৰমানে উৎপাদক এই আমাৰ উৎপাদক কেতিয়া পালো কি পালো 1 3 5 15 1 3 5 15 পালো এতিয়া কমন চোৱা ইয়াত কমন কি মিল খাই আছে এতিয়া লিখো দা কমন ফ্যাক্টৰস অফ কিমানৰ 9 and 15 আর কিমান চোৱা কমন আছে 1 1 আছে তাৰমানে এইটো হ'ব 1 3 3 আছে তাৰমানে 3 হ'ব আৰু কি আছে মিল যেহেতু মিল খোৱা নাই তাৰমানে বাকিটা নহ'ব 3 ইয়াত যেহেতু নাই ইয়াত 9 নাই নহ'ব ইয়াত 5 আছে ইয়াত 5 নাই যেহেতু নহ'বগৈ ইয়াত 15 আছে ইয়াত 15 নাই তাৰমানে এইকেইটা নহ'বগৈ তাৰমানে কিমান হ'বগৈ 1 and 3 হ'বগৈ তাৰপিছত নাম্বাৰ চি টু চোৱা 35 আৰু 50 নাম্বাৰ চি 35 আৰু কিমান 50 চোৱা 35 আৰু 50 ইয়াত আনসার সলিউশনটো চোৱা কি লিখিম লিখা ফ্যাক্টৰস অফ কিমান 35 45 ফ্যাক্টৰ কিটা উলিয়াই লোৱা 35 কিমান পূৰণ কৰিলে পাম 1 পূৰণ 35 পাম এক সংখ্যাটো থাকিবই 1 35 গুণ 35 তাৰপিছত যেহেতু এইটো অযুগ্ম দুদিন নাযায় হয়নে তাৰপিছত 3 দি যাবনে এইটো 5 3 যেহেতু 8 হয় যোগ কৰিলে 5 3 যোগ কৰিলে 8 হয় তাৰমানে 8 3 দি নাযায় 4 দি নাযায় এটা 5 যেহেতু পিছফালে 5 আছে 5 দি যাব 5 7 গুণ কিমান 35 5 7 গুণ 35 তাৰপিছত 7 6 দি নাযায় তাৰপিছত 7 দি যাব 7 5 গুণ কিমান 35 তাৰপিছত কিমান আছে 35 আৰু কিমান 7 দি 8 দি নাযায় তাৰপিছত 9 দিও নাযায় তাৰপিছত 10 দি নাযায় 11 12 তেনেকৈ নাযায় আৰু কিমান দি যাব 35 × 1 35 গুণ 35 অৰ্থাৎ আমি কিমান পালো 1 5 7 35 1 5 7 আৰু 35 পালো 35 যোনকেইটা উৎপাদ তাৰপিছত কিমান 50 কেইটা চোৱা ফ্যাক্টৰস অফ 50 কিমান হ'ব 50 চোৱা 50 যদি ফ্যাক্টৰ কেইটা লিখো আমি 50 ফ্যাক্টৰ যদি 1 পূৰণ 50 অৰ্থাৎ 1 50 গুণ কিমান 50 তাৰপিছত যেহেতু এইটো যুগ্ম সংখ্যা আছে 2 দি যাব 2 পূৰণ কিমান বাৰ যাব 25 বাৰ 2 25 গুণ কিমান 50 3 দি নাযায় 4 দি নাযায় 5 দি যাব 5 10 গুণ কিমান হ'ব যদি পিছফালে 0 আছে তেতিয়াহ'লে 5 দি যাব 5 10 গুণ কিমান 50 তেতিয়াহ'লে 6 দি নাযায় 7 দি নাযায় 8 দি নাযায় 9 দি নাযায় আৰু 10 দি যাব 10 পূৰণ 5 10 5 গুণ কিমান 50 তাৰপিছত কিমান দি যাব আৰু 11 দি নাযায় 12 দি নাযায় তেনেকৈ 13 দিও নাযায় 14 দিও নাযায় হয়নে 15 দিও নাযায় তেনেকৈ 20 দিও নাযায় তাৰ 25 দিব 25 2 গুণ কিমান 50 আৰু কিমান যাব লাষ্টত 50 পূৰণ 1 50 গুণ কিমান 50 অৰ্থাৎ আমি কিমান পালো 1 পালো 2 পালো 5 পালো 10 পালো 25 পালো আৰু লাষ্টত কিমান পালো 50 এটা হল আমাৰ কি 50 উৎপাদক এটা লিখো আমি দা কমন ফ্যাক্টরস to f factors of কিমান 35 and কিমান আছে 50 আর কিমান মিলিছে চোৱা ইয়াত 1 আছে 1 তো থাকিবই 1 তাৰপিছত ইয়াত 2 আছে ইয়াত 2 নাই নহবগৈ এটো 5 আছে ইয়াত 5 আছে তাৰমানে ইয়াত 5 হ'বগৈ তো ইয়াত 7 আছে ইয়াত 7 নাই নহবগৈ তাৰপিছত ইয়াত 35 আছে ইয়াত যেহেতু 35 তাৰমানে কিমান হ'বগৈ এটো আনসাৰটো কিমান 1 আৰু 5 তাৰপিছত চোৱা কিমান আছে লাষ্ট ডি নম্বৰ ডি মানে ডি আছে কিমান 56 আৰু 110
20 এতিয়া সলিউশনটো লিখি লওঁ সলিউশন এটা ফ্যাক্টরসটো উলিয়াই লওঁ আমি উৎপাদককেইটা ফ্যাক্টরস অফ 56 এই 56 ফ্যাক্টর কেইটা চোৱা 56 ফ্যাক্টর কি হ'ব কৈছো একটো থাকিব এক পূৰণ 56 সমান সমান 56 যেটো এটো যুগ্ম সংখ্যা তাৰ মানে 2 দি যাব 2 পূৰণ কিমান বাৰ যাব চোৱা 2 কেবাৰ যাব আমাৰ 2 56 ত 2 জানে 56 ন 56 এই 2 নিৰৰ পৰা 2 দুগুণ 4 এটো 5 এটা 16 8 অৰ্থাৎ কিমান বাৰ যাব 2 28 বাৰ যাব 56 তাৰ পিছত 3 দি যেটো 5 6 11 3 দি না যায় 4 দি চোৱা তোমালোকে তো 4 দি যাব 4 দি কেবাৰ যাব 4 পূৰণ 56 হয় নাই চাইলো তোমালোকে যদি অসুবিধা এনেকৈ কৰি লোৱা সাইডত 4 দি চোৱা 4 এবাৰ যাব 4 গুণ কিমান 4 5 পৰা 4 গলে 1 আৰু এটা 16 4 গুণ কিমান 16 তো কেবাৰ যাব 14 বাৰ কিমান হ'ল 56 তেতিয়াহ'লে 5 দি না যায় তাৰ পিছত কেবাৰ দিব 6 দিও না যায় 7 দি 7 8 গুণ 56 7 8 গুণ 56 তাৰপিছত 8 7 গুণ কিমান 56 তাৰ পিছত 9 দি না যায় 9 দি না যায় তাৰপিছত 10 দিও না যায় তাৰপিছত 11 দি না যায় তাৰপিছত কিমান দিব যাব 14 পূৰণ 4 56 তাৰপিছত 14 দি গলে তাৰপিছত কিমান যাব 28 দি যাব 28 ইনটু কিমান বাৰ যাব দুবাৰ 56 আৰু লাষ্টত কিমান যাব 56 ইনটু 1 এবাৰ যে কৰিলে কিমান হ'ব 56 এতিয়া চোৱা কিমান পালো 1 পালো 2 পালো 4 পালো 7 পালো আৰু কিমান পালো 8 পালো 14 পালো 28 পালো আৰু কিমান 56 এটা চোৱা 120 চাই লওঁ ফ্যাক্টরস অফ 120 যে 120 কেতিয়া কি হ'ব গৈ চোৱা 120 কিমান পাম 1 পূৰণ 120 সমান সমান 120 যেটো যুগ্ম সংখ্যা এটো 2 দি পূৰণ কৰিলে পাম 2 পূৰণ কিমান পাম 2 টো 60 কিমান হ'ব গৈ 2 60 কিমান হ'ব 120 হ'ব তাৰ পিছত কিমান পাম আমি 3 দি কৰিলে 3 পূৰণ কিমান বাৰ কৰিম 40 বাৰ 3 40 গুণ কিমান 120 তাৰ পিছত 4 কৰিলে কিমান বাৰ পাম 30 বাৰ 4 বাৰ 4 যাব তাৰ পিছত 5 দি যাব 5 দি কেবাৰ যাব 5 পূৰণ কেবাৰ যাব 5 কেবাৰ যাব 5 যাব 24 বাৰ কিমান হয় 120 তাৰ পিছত কিমান বাৰ যাব 6 দি যাব 6 দি কিমান বাৰ যাব 20 বাৰ 6 দি যাব তাৰ পিছত 7 দি না যায় 8 দি যাব 8 দি গলে কিমান বাৰ যাব 8 দি তো চাই লব 120 আজি 8 দি কৰো 8 এটো 8 1 গুণ 8 1 গুণ কিমান 8 4 0 5 এটা 15 বাৰ যাব 15 বাৰ গলে কিমান 120 তাৰ পিছত 8 বাৰ গল তাৰ পিছত 10 দি চোৱা 10 দি গলে কিমান বাৰ যাব 12 বাৰ যাব 10 বাৰ কিমান 120 তাৰ পিছত কিমান বাৰ যাব 12 বাৰ যাব 12 বাৰ গলে কিমান 10 বাৰ 10 হ'ব 120 তাৰ পিছত 15 ৰে যাব 15 ৰে গলে 8 বাৰ হ'ব গৈ 15 ৰে গলে 8 বাৰ কিমান 120 এটা উল্টা গাবি এটা 20 বাৰ যাব 20 বাৰ গলে 6 তাৰ পিছত 24 ৰে যাব 24 ৰে গলে কেবাৰ যাব 5 বাৰ তেনেকৈ কৰি গৈ থাকিলে হ'ল সমান সমান 120 ডবল কে আহি থাকিব এটা চোৱা আমি ফ্যাক্টর কেইটা কি পালো 1 পালো 2 পালো 3 4 5 6 5 6 তাৰ পিছত 8 তাৰ পিছত 10 তাৰ পিছত 12 তাৰ পিছত 15 তাৰ পিছত 20 তাৰ পিছত কিমান 20 তাৰ পিছত 24 তাৰ পিছত আৰু কিমান যাব 30 দি যাব 30 ইনটু 4 তাৰ পিছত 40 যাব 40 ইনটু 3 তাৰ পিছত 60 যাব 60 ইনটু 2 তাৰ পিছত 120 ইনটু 1 হ'ব গৈ মানে এটো কিমান বল 24 তাৰ পিছত কিমান যাব 30 ৰে যাব 30 তাৰ পিছত 40 দি যাব 60 দি যাব সো তাৰ পিছত 120 দি যাব 120 এটা চোৱা the common factors of 56 and 120 are কি মিলিছে চোৱা 1 2 মিলিছে 1 2 মিলিছে এটো চোৱা 1 2 আছে ইয়াত 1 2 আছে তাৰপিছত 4 মিলিছে ইয়াত 4 আছে 4 হ'ব যেতি ইয়াত 7 আছে ইয়াত 7 নহ'ব গৈ তাৰপিছত 8 আছে ইয়াত 8 হ'ব গৈ 8 তাৰপিছত কি আছে 8 14 আছে ইয়াত 14 যেতি ইয়াত 14 আছে তাৰমানে ইয়াত নহ'ব গৈ তাৰপিছত কিমান আছে 28 ইয়াত 28 আছে ইয়াত 28 নাই তাৰপিছত যেহেতু ইয়াত কিমান আছে 56 ইয়াত 56 নাই তাৰমানে কিমান হ'ব গৈ আমাৰ কমন যোনকেইটা ফ্যাক্টৰ এটা কিমান হ'ব গৈ 1 2 4
এইটো হ'ল আমাৰ আনচাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফাইণ্ড দ্য কমন ফেক্টৰ্ছ অৰ্থাৎ কি কৰিব লাগে আমি সাধাৰণ উৎপাদকবোৰ উলিয়াব লাগে অৰ্থাৎ এতিয়া চোৱা কেনেকৈ উলিয়াম আমি 3 নম্বৰ প্ৰশ্নটো কি আছে এ নম্বৰ প্ৰশ্নটো আমি লিখিলোঁ 5 15 25 এতিয়া আমি সলিউশ্যন কৰোঁ সলিউশ্যন কিমান লিখোঁ ফেক্টৰ্ছ অফ 5 পাছৰ উৎপাদক লিখিব লাগিব আমি পাছৰ উৎপাদক কি হ'বগৈ একটো নিজে থাকিবগৈ আৰু কিমান হ'ব 5 1 আৰু কিমান হ'ব 5 তাৰপিছত কিমান লিখিম আমি 15 ফেক্টৰ লিখিম ফেক্টৰ্ছ অফ কিমান 15 যোনকেইটা উৎপাদক কি থাকিব এক সংখ্যাটো নিজে থাকিব 1 2 দি 15টো নাযায় 3 দি যাব 3 5 গুণ কিমান 15 মানে 3 টো 1 হ'বগৈ 3 হ'বগৈ 5 হ'বগৈ আৰু নিজে হ'বগৈ কিমান 15 হ'বগৈ তাৰপিছত ফেক্টৰ্ছ অফ কিমান 25 1টো থাকিবই 1 নিজে তেওঁ থাকিবই 1 তাৰপিছত কিমান হ'বগৈ যেটো 25 বুলি কৈছে নাই যেহেতু এইটো পিছফালে অযুগ্ম সংখ্যা আছে তাৰমানে কিমান 5 যাব কিমান যাব 5 5 গুণ 25 5 হ'ব 1 হ'বগৈ 5 হ'বগৈ আৰু কি সংখ্যা যাব নিজ সংখ্যাটো দি যাব 25 এইকেইটা হ'ল আমাৰ ফেক্টৰ কেইটা এতিয়া কমন ফেক্টৰ বুলি কৈছে আমাৰ কমন লাগে ইয়াত কমন চোৱা কমন মানে মিল থকা কি আছে চোৱা দা কমন ফেক্টৰ্ছ অফ কিমানৰ 5 15 25 আর কি মিলে আছে 1 আছে 1 2 হ'ব 1 তিনিটাতে আছে এসো 5 5 5 আছে তাৰ মানে কিমান হ'ব এটো হ'ব 1 আৰু 5 হ'ব এটা নাম্বাৰ বি টো চোৱা বি নাম্বাৰ কি লিখা আছে চোৱা 12 16 18 সলিউশন লিখো ফেক্টৰ্ছ অফ 12 12 কি হ'ব 1 টো থাকিবই 1 12 গুণ 12 হয়নে আৰু কি পূৰণ কৰিলে 2 দি পূৰণ কৰিলে 12টো পাম যেহেতু এই যুগ্ম সংখ্যা আছে 2 6 গুণ কিমান হ'ব এটো 2 6 গুণ কিমান পালো আমি 2 6 গুণ কিমান পালো 12 পাই গলো তাৰ পিছত 2 3 পাম আমি 3 4 গুণ কিমান পালো 12 পাম তে 3 হ'বগৈ তো 4 পাম নে নাই 4 3 গুণ 12 আকৌ 4 হ'বগৈ তাৰ পিছত 5 দিন পাম 6 দিবি পাম আকৌ হয় নাই 6 পাম 6 2 গুণ 12 হয় তাৰ পিছত আৰু লাষ্ট কোন কি থাকিব 7 8 দি কৰিলে নাপায় 9 10 11 দি কৰিলে নাপায় 12 টো নিজে হ'বগৈ তাৰ পিছত ফেক্টৰ্ছ অফ কিমান 16 16 টো কি একটো থাকিব নিজে তাৰপিছত 2 দি যেহেতু যুগ্ম সংখ্যা আছে 2 দি যাব 2 8 গুণ কিমান হ'ব 16 তাৰপিছত 3 দি নাযায় 4 দি 4 গুণ 16 4 দি হ'বগৈ তাৰপিছত 5 দি কৰিলে নাপাওঁ 6 দি কৰিলে নাপাওঁ 7 দি কৰিলে নাপাওঁ 8 দি কৰিলে পাম 8 2 গুণ 8 দি কৰিলে পাম 8 2 গুণ কিমান 16 মানে তাৰপিছত 9 10 দি নাপাওঁ 11 দি নাপাওঁ আৰু নিজ সংখ্যাটো হ'ব 16 টো তেওঁ নিজে হ'বগৈ তাৰপিছত চোৱা ফেক্টৰ্ছ অফ কিমান 18 18 টোত কিমান পাম একটো থাকিবই 2 যেহেতু ইয়াত যুগ্ম সংখ্যা আছে 2 দি যাব 2 9 গুণ 2 টো হ'বই 2 9 গুণ 18 তে 3 নিউটাৰ পঢ়া 3 নিউটাৰ পঢ়িলে 18 পাম নেকি 3 নিউটাৰ পঢ়িলে পাম নহয় 3 6 গুণ 18 3 টো হ'ব 4 নিউটাৰ পঢ়িলে নাপাম 5 নিউটাৰ পঢ়িলে নাপাম 6 নিউটাৰ পৰা 6 গুণ 6 6 গুণ 6 3 গুণ 18 তাৰ মানে এইটো হ'বগৈ 6 টো হ'বগৈ 6 3 গুণ এইটো 6 3 গুণ 18 সেইকাৰণে 6 টো হ'বগৈ 3 হ'বগৈ 6 তাৰপিছত 7 দি কৰিলে নাপাওঁ 8 দি কৰিলে নাপাওঁ 9 দি কৰিলে পাম 9 2 গুণ কিমান 18 পাম হয়নে তাৰপিছত আৰু কিমান 10 11 দি কৰিলে নাপাওঁ তাৰপিছত কিমান পাম 18 নিজ সংখ্যাটো থাকিব এতিয়া ইয়াত কমন চোৱা দা কমন ফেক্টৰ্ছ অফ কিমানৰ 12 16 18 আর এইকেইটা কমন কি আছে 1 1 1 1 টো হ'বই তাৰপিছত 2 2 2 আছে 2 হ'ব তাৰপিছত 3 আছে ইয়াত যেহেতু 3 ইয়াত 3 আছে নহ'বগৈ 3 টো তাৰপিছত ইয়াত 4 4 ইয়াত 4 নাই ইয়াত 6 আছে ইয়াত 6 নাই ইয়াত 6 আছে আকৌ নহ'বগৈ ইয়াত 12 আছে ইয়াত 16 আছে ইয়াত 18 আছে নহ'বগৈ তাৰমানে কি হ'বগৈ ইয়াত কমন যোনটো সেইটো হ'বগৈ 1 আৰু 2 তাৰপিছত চোৱা নাম্বাৰ চি টো চোৱা চি টো কিমান আছে 8 16 24 এইটো আমাক কি লাগে ফেক্টৰ কেইটা লাগে উৎপাদক কেইটা লাগে চোৱা সলিউশ্যন হ'ব ফেক্টৰ্ছ অফ 8 কি 8ৰ উৎপাদক কেইটা কি হ'বগৈ চোৱা 8ৰ একটো থাকিব তেওঁ নিজে 1 8 গুণ 8 যেহেতু এইটো যুগ্ম সংখ্যা 8টো তাৰমানে 2 দি যাব 2 4 গুণ 8 2 হ'বগৈ 3 দি নাযায় 4 দি যাব 4 2 গুণ 8 4 নিউটাৰ পোৱা 5 দি নাযায় 6 দি নাযায় 7 দি নাযায় তাৰমানে নিজ সংখ্যাটো 8টো হ'বগৈ তেওঁ নিজ সংখ্যা 8টো হ'বগৈ তাৰপিছত 16ৰ ফেক্টৰ্ছ
অফ 16 ষোল্ল উৎপাদক কেতিয়া লাগে এইটো ষোল্ল উৎপাদক কেতিয়া যেহেতু আমাৰ ইয়াত আগত কৈ দিয়া আছে তেতিয়াহ'লে ইয়াৰ পৰা আমি লিখি দিছোঁ 1 2 4 8 16 চোৱা 1 2 4 8 16 তাৰপিছত কিমান লাগে 24 আমি লিখোঁ ফেক্টৰ্ছ অফ 24 এতিয়া 24 উৎপাদক কেতিয়া চোৱা কি হ'বগৈ 1 পূৰণ 24 সমান 24 2 যেহেতু যুগ্ম সংখ্যা 2 দি যাব 2 12 গুণ কিমান 24 এতিয়া চোৱা 3 নেটতো চোৱা 3 3 8 গুণ কিমান হ'ব 24 4 নেটতো পঢ়া 4 5 গুণ 4 6 গুণ 4 6 গুণ 24 তাৰপিছত 5 দিন নাযায় 6 দি আকৌ যাব 6 পূৰণ 4 6 4 গুণ 24 7 দিন নাযায় 8 দি যাব 8 এইটো 8 দি আছে 8টো আছেই আমাৰ 8 3 গুণ 24 তাৰপিছত 9 দি নাযায় 10 দিন নাযায় 12 দি যাব আৰু 24 দি যাব তেতিয়াহ'লে আমাৰ কি হ'বগৈ 1 2 3 4 6 1 2 3 4 6 6ৰ পিছত ইয়াত কি আছে চোৱা 8 আছে 8 তাৰপিছত 12 আছে 12 আৰু কি আছে 24 এতিয়া কমন চোৱা দ্য কমন ফেক্টৰ্ছ অফ কিমান 8 16 24 আর কি আছে চোৱা কমন 1 আমি কি লিখিলোঁ 1 লিখিলোঁ তাৰপিছত কি আছে 2 আছে 2 লিখিলোঁ ইয়াত 3 যেহেতু নাই 3টো নহ'ব যিহেতু ইয়াত গোটেইকেইটা 4 আছে 4 হ'ব আৰু ইয়াত 8 8 8 আছে তাৰমানে 8 হ'ব তাৰমানে এনচাৰ কেতিয়া হ'ব 1 2 4 8 তাৰপিছত চোৱা নাম্বাৰ ডিটো চোৱা নাম্বাৰ ডি নম্বৰ কিমান আছে 9 9 15 21 আমি সলিউশন কৰিলোঁ সলিউশন দ্য ফেক্টৰ্ছ অফ 9 নৰ কেইটা কি কৰোঁ 9 যিটো 1টো হ'বই তেওঁ নিজ সংখ্যাটো থাকিব 1টো থাকিবই চবতে 1টো থাকিবই 9 9 2 দিন নাযায় 3 গুণ 9 আৰু কিমান হ'বগৈ তেওঁ নিজ সংখ্যাটো হ'ব 9টো হ'বগৈ তাৰপিছত দ্য ফেক্টৰ্ছ অফ 15 15 কি উলিয়াব লাগে আমি উৎপাদক উলিয়াব লাগিব একটো থাকিবই তেওঁ নিজে যেহেতু এইটো অযুগ্ম সংখ্যা পিছফালে তেতিয়া 2 দিন নাযায় 3 দি যাব 3 5 গুণ কিমান হয় 15 5 নেটৰ পঢ়া 5 3 গুণ 15 আৰু কিমান হৈ যাব তেওঁ নিজ সংখ্যাটো থাকিবগৈ 15টো থাকিবগৈ তাৰপিছত চোৱা দ্য ফেক্টৰ্ছ অফ 21 কিমান হ'ব এই সংখ্যাটো তেওঁ নিজে থাকিবই যেহেতু ইয়াত অযুগ্ম সংখ্যা 2 দিন নাযায় 3 দি যাব 3 7 গুণ কিমান হৈ যায় 21 হৈ যায় 3 দি যাব তাৰপিছত কিমান হৈ যাব 4 দিন নাযায় 5 দিন নাযায় 6 দিন নাযায় 7 দি 7 নেটৰ পৰা 7 3 গুণ কিমান 21 আৰু 8 9 তেনেকৈ নাযায় তাৰপিছত নিজ সংখ্যাটো হ'বগৈ তেওঁ 21 এতিয়া ইয়াত কমন কি হ'ব দ্য কমন ফেক্টৰ্ছ আৰ দ্য কমন ফেক্টৰ্ছ অফ কিমান 9 15 21 আর কি আছে চোৱা কমন 1 টো আছে 1 3 আছে 3 আৰু কি আছে চোৱা 9 ইয়াত আছে 5 আছে ইয়াত যিটো মিল নাই তাৰমানে এইকেইটাই হ'ব কি হ'বগৈ 1 and 3 তাৰপিছত চোৱা নাম্বাৰ 4 ইজ ফাইণ্ড দ্য ফাৰ্ষ্ট 4 কমন মাল্টিপলছ অফ মাল্টিপলছ মানে গুণিতক গুণ কৰিব লাগে চোৱা নাম্বাৰ 4 এ কিমান লিখিছে 3 আৰু 6 এতিয়া সলিউশন কৰোঁ আমি সলিউশন কি লিখোঁ মাল্টিপল ইয়াত কি লিখিছে মাল্টিপলছ অফ কিমান নালাগে আমাৰ 3 গুণিতক লাগে প্ৰথম কেইটা লাগে হয়নে প্ৰথম গুণিতক কেইটা লাগে 3 গুণিতক অৰ্থাৎ গুণ কৰি যি পাওঁ আমি 3 নিউটাটো পঢ়া 3 1 গুণ কিমান পালোঁ 3 পালোঁ হয়নে প্ৰথম কেইটা লাগে 4টা লাগে 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ কিমান 12 হয়নে তাৰপিছত চোৱা তাৰপিছত কিমান কমন মাল্টিপল প্ৰথম 4টা কমন মাল্টিপল লাগে হয়নে 12 তাৰপিছত আৰু পঢ়ি যোৱা 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 3 8 গুণ কিমান 24 তাৰপিছত চোৱা ইয়াত লিখি লোৱা মাল্টিপলছ অফ কিমান 6 এতিয়া 6 প্ৰথম কেইটা পঢ়ি যোৱা 6 গুণ 6 6 2 গুণ 12 6 নেটটো পঢ়ি যোৱা 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36 চ' ইয়াত কি কৈছে এতিয়া চোৱা দ্য কমন মাল্টিপলছ of 3 and 6 are so প্ৰথম সাইডে কি মিলিছে ইয়াত 3 আছে ইয়াত যেহেতু 3 নাই তেতিয়া নহ'ব ইয়াত 6 এইটো মিলিছে এটা পালোঁ আমি তাৰপিছত 12
12 তাৰপিছত কিমান পালোঁ 18 তাৰপিছত কিমান পালোঁ 24 তাৰমানে এইটো কি হ'বগৈ কি হ'ব 6 12 18 24 যেহেতু আমাক কি কৈছে প্ৰথম চাৰিটা লিখিব দিছে মানে প্ৰথম চাৰিটা কমন কি লিখিব দিছে উত্তৰক লিখিব দি সৰি গুণিতক লিখিব দিছে সেইকাৰণে আমি প্ৰথম চাৰিটা লিখিলোঁ তাৰপিছত নম্বৰ বিটো চোৱা নম্বৰ বি 5 আৰু 10 সলিউশ্যন লিখিলোঁ আমি মাল্টিপলছ অৰ্থাৎ গুণিতক মাল্টিপলছ মানে গুণিতক মাল্টিপলছ অফ কিমানৰ 5 5ৰ নিটতে পঢ়া 5 1 5 5 2 10 5 3 15 5 4 20 5 5 25 5 6 30 তাৰপিছত 10ৰটো লিখিলোঁ মাল্টিপলছ অফ 10 এতিয়া 10ৰ নিটতে পঢ়া 10 1 10 10 2 20 10 3 30 10 4 40 10 5 50 10 6 60 এতিয়া চোৱা ইয়াত লিখিলোঁ দ্য কমন মাল্টিপলছ of 5 and 10 are কি কমন আছে চোৱা ইয়াত কি মিলিছে চোৱা 10 10 তাৰপিছত 15 to 20 20 30 30 চোৱা প্ৰথম তিনিটাই পালোঁ আমি চোৱা ইয়াত 5ৰ নিটত আকৌ বহি যোৱা 5 7 গুণ কিমান হ'ব 30ৰ পিছত 35 হ'ব তাৰপিছত 40 হ'ব চোৱা ইয়াত 40 আছে ইয়াতো কি আছে 40 আছে হয়নে যিহেতু চাৰিটা লিখিব লাগে আমি কি লিখিলোঁ কি লিখিম 10 20 30 40 চোৱা ইয়াতো 10 আছে ইয়াতো 10 ইয়াতো 20 ইয়াতো 20 আছে ইয়াত 30 ইয়াত 30 ইয়াত 40 ইয়াত 40 এয়া হ'ল আমাৰ আনচাৰটো তাৰপিছত নম্বৰ চিটো চোৱা নম্বৰ চি কিমান লাগিছে 8 আৰু 12 এতিয়া সলিউশ্যনটো চোৱা সলিউশ্যন ইয়াত লিখি লোৱা মাল্টিপলছ অফ 8 8ৰ এতিয়া 8ৰ নিটতে 8 1 8 8 2 16 8 3 24 8 4 32 8 5 40 8 6 48 তাৰপিছত 8 7 56 লিখিলোঁ তাৰপিছত চোৱা মাল্টিপলছ অফ 12 এতিয়া 12 নিটতে পঢ়া 12 1 12 12 2 24 12 3 36 12 4 48 12 5 60 12 6 72 চাওঁ এতিয়া কমনকেইটা চাওঁ কি মিলিছে দ্য কমন মাল্টিপলছ অফ কিমানৰ 8 and 12 are চোৱা কি মিলিছে চোৱা ইয়াত কিমান আছে 8 আৰু 16 নাই ইয়াত 12 নাই কিমান হ'ল 24 ইয়াত কিমান আছে 24 তাৰমানে 24টো আহিব তাৰপিছত 32 নাই ইয়াত কিমান আছে 50 ইয়াত 48 আছে তাৰমানে ইয়াত কিমান আহিব 48 তাৰপিছত চোৱা তাৰপিছত কি আছে তাৰপিছত যেহেতু আমি দুটাই পালোঁ তেতিয়াহ'লে কি কৰা এই যোনটো 8ৰ হেৰি আছে নেটটো আৰু অকণ ডাঙৰ কৰা চোৱা কিমান পাৰোঁ আমি 8 6 8 48 6 8 গুণ হয়নে 8 6 48 8 9 কিমান 8 7 56 তাৰপিছত 8 8 গুণ কিমান কৰা 64 8 9 72 8 10 80 8 11 88 8 12 কিমান 96 ইমানলৈকে থৈ দিয়া তাৰপিছত চোৱা 12টো চোৱা 12 কিমানলৈকে কৰিছিলোঁ আমি 12 5 60 12 6 72 তাৰপিছত 12 7 কিমান হ'বগৈ 84 84 8 12 কিমান হ'ব 96 12 8 কিমান হ'ব 96 এতিয়া চাওঁ আমি আকৌ 24টো মিলিছে আমাৰ 40 তাৰপিছত 48 মিলিছে তাৰপিছত চোৱা ইয়াত কি মিলিছে আৰু 56 ইয়াত 56 নাই 16 নাই ইয়াত 72 ইয়াত 72 আছে ইয়াতো 72 আছে তাৰমানে কিমান হ'বগৈ 72 হ'বগৈ আৰু ইয়াত চোৱা কিমান আছে 96 আৰু ইয়াত কিমান আছে 96 তাৰমানে এইটো কি হ'ল 96 এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত চোৱা নম্বৰ ডি ইয়াত 12 আৰু 18 আছে নম্বৰ ডি চোৱা ডি নম্বৰ কিমান আছে 12 আৰু 18 এইটো সলিউশ্যনটো লিখি লওঁ কি লিখিছে মাল্টিপলছ অফ কিমান 12 মাল্টিপল কেইটা লিখিব লাগিব 12 1 12 12 2 24 12 3 36 12 4 12 ইয়াত কি লিখি দি আছে মাল্টিপল কেইটা ওপৰত লিখি দিয়ে আছে 64 তাৰপিছত কিমান 36ৰ পিছত 48 তাৰপিছত 60 72 তাৰপিছত 84 হ'ব তাৰপিছত 96 হ'ব তাৰপিছত 108 হ'ব তাৰপিছত 12 1
20 হ'ব 12 গুণ 132 হ'ব তাৰপিছত 144 হ'ব তাৰপিছত এইটো কৰোঁ মাল্টিপলছ অফ কিমান 18 18 নিমিলাটো পঢ়িব লাগিব 18 1 18 18 2 গুণ 36 18 3 গুণ 54 18 4 গুণ 72 18 5 গুণ 90 18 6 গুণ কিমান 108 18 7 গুণ কিমান হ'ব 126 18 8 গুণ কিমান হ'ব 144 তাৰপিছত 162 তাৰপিছত 180 18 10 গুণ 180 চ' এতিয়া কমন কি হ'বগৈ the common multiples of 12 and 18 are এতিয়া চোৱা ইয়াত কি মিলিছে চোৱা ইয়াত 12 আছে ইয়াত 12 নাই চোৱা কিমান আছে আৰম্ভ হৈছে কিমান 18 দি যেহেতু 18টো নাই ইয়াত 24 যেহেতু ইয়াত 24 নাই তাৰমানে কিমান হ'ল 36টো মিলিছে হয়নে প্ৰথম কি পালোঁ 36 তাৰপিছত চোৱা 48 ইয়াত এইটো লাইন 48 নাই ইয়াত 60 ইয়াত 60 নাই ইয়াত চোৱা 72 আছে ইয়াতো 72 আছে তাৰপিছত 90 আছে ইয়াত 90 নাই ইয়াত 108 আছে ইয়াত 108 আছে তাৰপিছত ইয়াত 120 ইয়াত 120 নাই 132 নাই ইয়াত আছে কিমান আছে 144 ইয়াত আছে 144 তাৰমানে কিমান হ'ব চাৰিটা পালোঁ যিহেতু আমি প্ৰথমটো কিমান পালোঁ 36 তাৰপিছত দুই নম্বৰটো কিমান পালোঁগৈ তাৰপিছত দুই নম্বৰটো 36 পালোঁ তাৰপিছত দুই নম্বৰ 72 তাৰপিছত তিনি নম্বৰটো কিমান পালোঁ 108 তাৰপিছত চাৰি নম্বৰটো কিমান পালোঁ 144 এইটো হ'ল আমাৰ কি আনচাৰটো এয়া হ'ল আমাৰ আনচাৰ ধন্যবাদ